নলবাৰী জিলাৰ মোকালমোৱা থানাৰ অন্তৰ্গত গংগাপুৰ গাঁৱৰ এগৰাকী মহিলা জটিল ৰোগত আক্ৰান্ত হৈ কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। গংগাপুৰ গাঁৱৰ স্বামীহাৰা নিৰু বৰ্মন পাঠক আক্ৰান্ত হৈছে জটিল ৰোগত। 5 মাহ পূৰ্বৰে পৰা ৰোগাক্ৰান্ত হৈ পৰা মহিলাগৰাকীয়ে নলবাৰী গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰি এক প্ৰকাৰ জীৱন যুঁজত থমকি ৰবলগীয়া হৈছে। চিকিৎসাৰ বাবে পোহনীয়া গৰু, ছাগলী, সা-সম্পত্তি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে স্বামীহাৰা মহিলাগৰাকীৰ পৰিয়াল। সম্প্ৰতি মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছে যদিও মহিলাগৰাকীৰ পৰিয়ালৰ ওপৰত আকাশৰ চাং খহি পৰাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। 10 বছৰ পূৰ্বে স্বামীক হেৰুওৱা ৰোগীয়া মহিলাগৰাকীয়ে 2 কণমানি পুত্ৰ কন্যাৰ কথা ভাবি দিশহাৰা হৈ পৰিছে। পিতৃহাৰা কন্যা পুত্ৰ মাতৃৰ অসুস্থতা দেখি চকুপানীৰে বাট নেদেখা হৈছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ মহিলাগৰাকীৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে মুখ্যমন্ত্ৰী তথা ৰাইজৰ পৰা বিচাৰিছে সহায় সহযোগিতা। যদিহে কোনো হৃদয়ৱান ব্যক্তিয়ে মহিলাগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনে মহিলাগৰাকীৰ নলবাৰীৰ কুমাৰীকাটাত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ 739501004367 নম্বৰত আৰু IFSC কোড PUNB ORRBSGBত আৰ্থিক সহায় আগবঢ়াব পাৰে। নতুবা মহিলাগৰাকীৰ ভগ্নী ৰেৱতী বৰ্মনৰ 6002328903 নম্বৰত গুগল পে অথবা ফোন পে অথবা উক্ত নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে। মোৰ ভণ্টি হয় গংগাপুৰত বিয়া দিয়া গৈছিল, নাম নিৰু বৰ্মন পাঠক। কুৰ্মাটো আজি 10 বছৰমান আগতে ঢুকালাক। ল'ৰা ছোৱালী দুটা সৰুৱে আছে। তেওঁ আজি 5-6 মাহ ধৰি এটা বেমাৰত ভুগি আছে। সি মোকালমোৱা, নলবাৰী, গুৱাহাটীত নিও চিকিৎসা লাইনটো তাৰমানে লোৱা নাই। এতিয়া আমাৰ আৰ্থিক অৱস্থাও বৰ টনকিয়াল। গৰু ছাগলী বেছি এইখিনি চিকিৎসা কৰা হৈছিল। এতিয়া ৰাইজক লগতে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ কিবা এটা সাহাৰ্য কৰি বাহিৰত নিয়াৰ কাৰণে তেহঁতে উপকৃত কৰে। ৰাইজকো অনুৰোধ জনাইছোঁ দয়ালু মহোদয়ে যাতে কিছু সহায় সাহাৰ্য কৰে। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।